সেই 90 দশকৰ মানৱ সভ্যতাৰ যি উত্তৰণ পোষ্ট অফিচৰ পৰা পিচিঅ'ৰ পৰা টেলিফোনৰ পৰা মোবাইলৰ পৰা ইণ্টাৰনেট, ফেচবুক, ইনষ্টাগ্ৰাম, আমি যেন একোজকৈ যন্ত্ৰৰ মাজত সোমাই গ'লোঁ। ফেচবুকত হাজাৰ বন্ধু, অসংখ্য বন্ধু, কিন্তু খবৰ লওঁতা আজিৰ তাৰিখত এজনো নাই। আমি ইমানেই যান্ত্ৰিক হৈ পৰিলোঁ যেন স্মৃতিৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিয়া মুখলে আহিল তুমি যে মোৰ খোকন মনৰ নিয়ৰৰে চেঁচা তোমাৰ নাহি অহা ৰদৰে মোৰেৰে হওক প্ৰতি পুৱা ধুমুহাৰ খতে বহু যুগৰে আছোঁ এন্ধাৰো সঁচাবো বহু দিনৰে আপুনি গানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ। गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः। হে আমাৰ জীৱন গঢ়োতা শিক্ষাগুৰুসকল, আমি আপোনালোকৰ ওচৰত ঋণী। আপোনালোকে আমাৰ বাবে কৰা সীমাহীন কষ্টৰ ধাৰ আমি এই জনমত কেতিয়াও মাৰিব নোৱাৰোঁ। আপোনালোকৰ মৰম ভৰা শাসন আমাৰ জীৱনত এতিয়াও বহুত প্ৰয়োজন। যদিও আমি আপোনালোকৰ ধাৰ এই জনমত মাৰিব নোৱাৰোঁ, তথাপি আমি আমাৰ সামৰ্থ্যৰে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ কিছু মৰমৰ উপহাৰ। আশা কৰিছোঁ আপোনালোকে যেন সাদৰেৰে গ্ৰহণ কৰে। তো এইখিনিতে আমাৰ শিক্ষাগুৰুসকলৰ সম্বৰ্ধনা অনুষ্ঠানটি আৰম্ভ হ'ব। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ যি এখন কৃতজ্ঞতাৰ পত্ৰ আগবঢ়াইছোঁ, এই কৃতজ্ঞতাৰ পত্ৰখন পাঠ কৰিবলৈ বন্ধু দীপকক মঞ্চলৈ আহ্বান জনাইছোঁ। ধন্যবাদ নৱজ্যোতি। জয়তে উপস্থিত আমাৰ অৱসৰপ্ৰাপ্ত প্ৰত্যেকগৰাকী শিক্ষাগুৰু আৰু বৰ্তমান আমাৰ এইখন বিদ্যালয়তে কৰ্মৰত প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ আৰু আমাৰ মৰমৰ সতীৰ্থসকললৈ মোৰ হিয়া ভৰা শুভেচ্ছা আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ যিটো কৃতজ্ঞতা পত্ৰ, সেই পত্ৰখিনি মই পাঠ কৰিব ওলাইছিলোঁ। এইখিনি কওঁতে যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰিব। জীৱনৰ ৰংচঙীয়া বাটত আমি প্ৰত্যেকেই একোজন ভিন্ন পথৰ ভিন্ন পথিক। সেই পথৰ পৰা খন্তেক উভতি জ্ঞান বৃক্ষ সদৃশ দক্ষিণোজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আলসুৱা ছাতে এখন্তেক জিৰাব বিচাৰি আজি এই শুভ ক্ষণত সমবেত হৈছোঁ। বিৰামহীন সময়ৰ বালিচৰত থৈ যোৱা খোজৰ চানেকি বতাহে উৰুৱাই লৈ গ'লেও সেই মিঠা দিনবোৰৰ ৰোমন্থন তেজৰ ৰক্তকণাত তিয়াপি দি ফুৰিছে।
সেই অতীতৰ স্মৃতিবোৰৰ দুৱাৰ দলিলৈ ঘূৰাই নিয়াৰ মানসেৰে দক্ষিণ হোজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2006 বৰ্ষৰ 10মান শ্ৰেণীৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ আলমত আয়োজিত অনুষ্ঠানত আপোনাৰ পদধূলাই আমাক কৃতাৰ্থ কৰিলে। সেয়েহে এই সুযোগতে আমি সকলোৱে সমবেত হোৱাৰ এই বিৰল মুহূৰ্তত আপুনি আমাক প্ৰদান কৰা শিক্ষা আৰু জ্ঞানৰ বাবে আমি সদায়ে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ, লগতে আপোনাক হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি আপোনাৰ প্ৰিয় 2006 বৰ্ষৰ 10মান শ্ৰেণীৰ প্ৰাক্তন শিক্ষাৰ্থী। ধন্যবাদ। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ যি সম্বৰ্ধনা অনুষ্ঠান, সেই অনুষ্ঠান আগবঢ়াবলৈ আগুৱাই আহিছোঁ। আজিৰ পৰা 18 বছৰ আগৰ এটা কথা মনত পৰে। আমাৰ একেবাৰে গাধ আছিল আমাৰ দেশটো। ইংৰাজীত গ্ৰামাৰত কিমান যে পিঠিত কোব পৰিছিল, পিঠিত নহয়, হাতে য'ত পায় আৰু এটা হাতত দিয়ে। এই শিক্ষকৰ টেবুলখনতো মোৰ সময় পিটিছিলে। কিন্তু এটা কথা ভাবিলে ভাল লাগে, বাস্তৱ জীৱনে পিঠিত এতিয়া যিকেইটা কোব মাৰি আছে, সেই কোবকেইটাতকৈ আজিৰ পৰা 20 বছৰ আগত খোৱা শিক্ষকসকলৰ কোবকেইটা যেন কিবা মৰমৰ লাগে। আমি যদি সেই কোবকেইটা নেখালোহেঁতেন, মই ভাবোঁ আজি মই আপোনালোকৰ আগত বা মই বুলি ক'লে ভুল হ'ব, আমি এনেকৈ থিয় দি থাকিব নোৱাৰিলোহেঁতেন। আমাৰ 10ম শ্ৰেণীত ইংৰাজী গ্ৰামাৰ ইংৰাজী বিষয় পঢ়োৱা আমাৰ শ্ৰদ্ধাৰ সেই সময়ৰ আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ কুমাৰ সিং ছাৰ, তেখেতক মঞ্চলৈ আদৰি আনিব সুমন আৰু মুনে। ধন্যবাদ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ শ্ৰীযুত বিনোদ বিহাৰী সিংহা ছাৰ। আৰু ছাৰক মঞ্চলৈ আগবঢ়াই আনিব কমলজিৎ আৰু সীমাৱতী।
জনাব বিচাৰিছোঁ শ্ৰীযুত মানিকচান্দ সিংহা ছাৰ। আৰু ছাৰক মঞ্চলৈ আগবঢ়াই আনিব বন্ধু বান্ধৱী কিষাণ আৰু ৰিনিতা। মঞ্চলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ শ্ৰীযুতা হীৰাবালা সিংহা। আৰু বাইদেউক মঞ্চলৈ আগবঢ়াই আনিব বন্ধু শংকৰ আৰু নমিতা। মঞ্চলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত তম্বী শৰ্মা ছাৰ। আৰু ছাৰক মঞ্চলৈ আগবঢ়াই আনিব দেৱজিৎ বন্দনা। আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ শ্ৰীযুতা মোহিনীবালা সিংহা। আৰু বাইদেউ মঞ্চলৈ আগবঢ়াই আনিব বিনোদ আৰু মুন। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ অতিকৈ মৰমৰ শ্ৰীযুতা অলকা বৰঠাকুৰ বাইদেউ। আৰু বাইদেউক আগবঢ়াই আনিব বন্ধু মৃণাল আৰু মৌচুমীয়ে।
সময়বোৰ বৰ বেছি পুৰণি হ'ল। 18 বছৰৰ চব কথা মনত পেলোৱাটো আমাৰো মানে সম্ভৱ নহয়। তথাপিও মানে যিমান দূৰ মনত পেলাবলৈ চেষ্টা কৰোঁ, ৰিণিকি কিছুমান কথা মনত পৰে। বিশেষকৈ যিসকল শিক্ষকৰ বেছি পিটন খাইছিলোঁ, তেওঁলোকৰ কথাটো বেছি মনত থাকে। এবাৰ মানে এটা হেৰি হৈছিলে, খুব উৎপতীয়া আছিলোঁ, মাৰ এইবিলাক পাৰ্টিশ্যনবিলাক আছে, ঘোচা মাৰি ভাঙি দিয়ে, সোধা কৰে। এবাৰ খুব সম্ভৱ ক্লাছ 9ত আছিল। আমাৰ শেহতীয়াকৈ মনত পেলাইছোঁ আৰু যিমান দূৰ, হয়তো পাহৰিবও পাৰোঁ, মানে কেইটামান ল'ৰাৰ মাজত কিবা এটা কথা লৈ মাৰপিট হৈ আছে। বাকী শিক্ষকসকল চব ক্লাছে আছে। তেতিয়া মই ক্লাছ 9ৰ B ছেকশ্যনৰ কেপ্টেইন আছিলোঁ। কেপ্টেইন থকাৰ সময়ত মই চিধা গ'লোঁ অফিচ ৰুমত গ'লোঁ। জনাব লাগিব ইয়াত মাৰপিট হ'লে যদি কিবা হৈ যায় কেপ্টেইন হিচাপে, নহ'লে পিছত কেপ্টেইনে মাৰ খাব শিক্ষকৰ পৰা। গ'লোঁ, গৈ পেলাই আমাৰ দেখিলোঁ সুজিত ছাৰ বহি আছে। ছাৰে ছাৰো চাগে কিবা এটা কথাত অলপ বেলেগ টেনশ্যনত আছে বা ছাৰে কৈছে মোক নকবি, মই মাৰিলে মৰি থাকিব। হয় মানে এই শিক্ষক একদম শকত বেটডাল আছিল সুজিত ছাৰে, এই পুলিচৰ বেট নিচিনা এডাল বেট আছে। ভগৱানৰ কৃপাত দুটামান খাইছো বেট, এই আশীৰ্বাদটো পাই থৈছো। আৰু তেতিয়া মানে মনত পৰে ছাৰৰ এখন বাইক আছিলে বক্সাৰ। ছাৰৰ মনত আছে নে? ছাৰ এখন তেতিয়া ছাৰক চবে বক্সাৰ ছাৰ বুলি জানে। ছাৰক তেতিয়া আমাৰ মানে সেইখিনিয়ে মানে আমাৰতো আগৰ বা সেই আজি 18-20 বছৰ আগত ছাৰক বক্সাৰ ছাৰ বুলি, সুজিত ছাৰ বুলি বোলে, এই বক্সাৰ ছাৰ আহিল সময় বক্সাৰ মানে বক্সাৰ চব ফালৰ পৰা বক্সিং লগাব যায়। ইয়াতো আমাৰ ছাৰ নতুন প্ৰজন্ম বহি আছে। তোমালোকে যদি শিক্ষকসকলৰ পৰা পিটন খোৱা, ভাবিবা এইটো পিটন নহয় দেই, এইটো মৰমৰ আশীৰ্বাদ। এই আশীৰ্বাদে জীৱনত কামত দিব। এই আশীৰ্বাদটো তোমালোকে আনন্দ মনেৰে গ্ৰহণ কৰিবা। আৰু সেই আশীৰ্বাদ আমি পাই দিছোঁ কাৰণে আজি আমি হৈছোঁ। যদি তোমালোকক কওঁ, ময়ো এখন কলেজৰ শিক্ষক কৰি আছোঁ, ল'ৰা ছোৱালীক মাৰাটো দূৰৰ কথা, কিবা টানকৈ ক'ব নোৱাৰে। দেখিছোঁ দেশৰ ভৱিষ্যত প্ৰজন্মবিলাক কি হৈ আছে। শিক্ষকৰ শাসন অনুশাসনত নথকা বা সেই অনুশাসনত বিদ্ৰোহ কৰা, বিপৰীতে যোৱা আজি প্ৰজন্মই এনেকুৱা এটা অন্ধকাৰমুখী হৈ আছে, হয়তো মানে ভাবিলে ভয় লাগে। সেইবাবে মই কৈছোঁ এইটো শিক্ষকৰ বেদ নহয়, এইটো আশীৰ্বাদ। এইখিনিতে আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু সুজিত চৰকাৰ ছাৰ, বক্সাৰ ছাৰক মঞ্চলৈ ছাৰক মঞ্চলৈ আগুৱাই আনিব দীপজ্যোতি আৰু মই নিজে ৰুমিয়ে। যোৱা বক্সার স্যার এটা শেষ। ফিলিং পাই ধরে অকণ ধৰি দিয়া ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ দমদম সিংহ ছাৰক। আৰু ছাৰক মঞ্চলৈ আগুৱাই আনিব দীপক আৰু মানসীয়ে। বন্দনাৰ
খবৰ পাইছে মোৰ ছোৱালী ল'ৰা এটা হ'ল মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ব্ৰজেশ্বৰী দেৱী বাইদেউ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিব নৱজ্যোতি আৰু সীমাৱতী। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা মীৰা সিংহা বাইদেউ। আৰু বাইদেউ মঞ্চলৈ আগবঢ়াই আনিব সুজিত আৰু বন্দনা। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত অসীম দাস ছাৰ। তেখেতক মঞ্চলৈ আগুৱাই লৈ আহিব লকেন্দ্ৰ আৰু বিদ্যা। সম্বৰ্ধনা অনুষ্ঠানটিৰ মাজতে মই দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। আমাৰ মৰমৰ দক্ষিণ হোজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমাৰ মৰমৰ বিদ্যালয়খনৰ ঐতিহ্য এতিয়াও অটুট ৰখাত আগতকৈ আৰু বহুত বেছি উন্নত হোৱাত আমি যাক পোৱা নাই সেইসকল শিক্ষাগুৰুকো আমি আমাৰ ফালৰ পৰা আমাৰ সামৰ্থ্যৰে এটি সৰু উপহাৰ আগবঢ়াব বিচাৰিছোঁ। তেওঁলোকক মই আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই বিদ্যালয়খন আগতকৈও আৰু ইমান শুৱনি কৰি তোলাৰ বাবে। এতিয়াও তেওঁলোকে নিজে ইমান কষ্ট কৰি এই স্কুলখনৰ পৰা মানৱ সম্পদ গঢ়ি আছে আৰু ইয়াৰ পৰাই ওলাই গৈ হয়তো এদিন সমাজৰ নাম ৰাখিব সকলোৱে। তো সেইসকল শিক্ষাগুৰু যাক যদিও আমি পোৱা নাই তথাপি তেওঁলোকক আমাৰ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ সামৰ্থ্যৰে আমি যিখিনি পাৰোঁ সেইখিনি তেওঁলোকলৈ আগবঢ়াব বিচাৰিছোঁ। তেওঁলোকে যাতে একো ভুল ভ্ৰান্তি নধৰি আমাৰ সামান্য উপহাৰটি সাদৰেৰে গ্ৰহণ কৰে তাকে মই অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰ এন কমল সিংহা, তেখেতক আগুৱাই লৈ আহিব আমাৰ বান্ধৱী কবিতাই। কবিতা উপস্থিত হৈ পোৱা নাই, তো এন কমল সিং ছাৰক মঞ্চলৈ আগবঢ়াই আনিবলৈ লকেন্দ্ৰক মই অনুৰোধ জনালোঁ। লকেন্দ্ৰ আৰু মৌচুমীক মই অনুৰোধ জনালোঁ।
উপেন্দ্ৰ সিংহাচাৰ্য। ছাৰক মঞ্চলৈ আগবঢ়াই আনিব শংকৰ আৰু মানসীয়ে। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ সমীৰ চন্দ্ৰ বালা ছাৰ, তেখেতক মঞ্চলৈ আনিব। বাপন আৰু সুজিত। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ পি সিংলেম সিংহা ছাৰ। ছাৰক মঞ্চলৈ আগবঢ়াই আনিব বন্দনা আৰু ৰাজেন। ৰিনিতা আৰু ৰাজেন। Muy bien, muy bien. শ্ৰদ্ধাৰ শ্ৰীযুতা মুন্মী বৰা বাইদেউ। বাইদেউ মঞ্চলৈ আগবঢ়াই আনিব বাপন। Video boleh ni? Video boleh so photo mana? Eh, betul betul balik. Ini tu mana? Video boleh. এইবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ নয়নিকা বৰা বাইদেউ আৰু বাইদেউ মঞ্চলৈ আগবঢ়াই আনিব দেৱজিৎ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ সুনিতা কুমাৰী চৌহান বাইদেউ আৰু বাইদেউ মঞ্চলৈ লৈ আহিব অমনজিৎ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ শ্ৰদ্ধাৰ জিতেন্দ্ৰ যাদৱ ছাৰ আৰু ছাৰক মই মঞ্চলৈ আগবঢ়াই আনিবলৈ দীপকক অনুৰোধ জনালোঁ। প্ৰধানী মাৰাণা প্ৰধানী বাইদেউ। ইয়াৰ পিছতে অংকুৰজ্যোতি ডেকাক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই দীপকক অনুৰোধ জনালোঁ।